সত্য কথা মই এবাৰ মানে এজন সুইপাৰ আহিলে মোক কাম কৰিবলৈ মানে লেট্ৰিন চেট্ৰিন পৰিষ্কাৰ কৰিবলৈ জেলতে সুইপাৰজনে টকা পইচা বিচাৰে আৰু জেলখানাৰ ভিতৰত থাকোঁতে তেওঁক মই এই কণী টণী এইবিলাক দিছিলোঁ পাউৰুটি বা কণী খাবলৈ কাৰণে তেওঁ নাখায় নোখোৱাৰ পিছত মই কৈছোঁ যে মোৰতো দেখা সাক্ষাৎ নাই তাৰ দুদিনৰ পিছত মোৰ জ্বৰ হোৱাৰ পিছত তেওঁ ক'ৰবাৰ পৰা কৰ্দৈ ৰবাব টেঙা তাৰপিছত অমৰা এইবিলাক মানে ধুন্দৰ গামোচা এখনত বান্ধি লৈ আহিছে লৈ আহি পেলাই কৈছে ছাৰ আপোনাৰ জ্বৰ হোৱা বুলি শুনিলোঁ শুনি পেলাই মই কিন্তু এই মোৰ নিজৰ গামোচা নহয় আপুনি ভাবিব পাৰে মই চুইপাৰৰ গামোচাখনত বান্ধি আনি মই খুৱাইছোঁ মই কিন্তু বেলেগ এখন গামোচা বেলেগ এজনৰ পৰা লৈ ভাল গামোচাত বান্ধি আনিছোঁ আপুনি খাব মই বোলো তুমিতো সেইদিনা মোক মই নিদিয়াৰ কাৰণে তুমি মোৰ ওপৰত অসন্তুষ্ট কৈছে নাই তেওঁ কৈছে যে না ছাৰ মই তেতিয়া নাজানিছিলোঁ আপুনি মই প্ৰথম শ্ৰেণীৰ প্ৰাপ্ত বন্দী হিচাপে আছিলোঁ তেওঁ চিন্তা কৰিছিলে যে প্ৰথম শ্ৰেণীৰ প্ৰাপ্ত মোৰ টকা পইচা বহুত আছে কিবা এটা চিন্তা কৰিছিলে তেওঁ আশা কৰিছিলে মানে বক্সিচ পাব বুলি কিন্তু যেতিয়া জানিলে মোৰ দেখা সাক্ষাৎ নাই মানে কষ্টৰ মাজত আছোঁ মোৰ জ্বৰ হোৱা জানি তেওঁ বাংলাদেশত এটা কথা হৈছে কি জ্বৰ হ'লে টেঙা খায় তেওঁলোকে জ্বৰ হ'লে টেঙা খালে জ্বৰটো ভাল হয় বুলি কয় সেইকাৰণে তেওঁ টেঙা লৈ আহিছে মোৰ কাৰণে মানে মানুহৰ কিমান আন্তৰিকতা ঠিক আছে বাৰু আমি বাংলাদেশ অসমৰ সৈতে বাংলাদেশ বা ভাৰতৰ সৈতে বাংলাদেশৰ এটা সুসম্পৰ্ক থকাৰ কাৰণে নেইবাৰিং কাণ্ট্ৰি অল ৰাইট কিন্তু এইবোৰ কথা আপোনাৰ বাংলাদেশৰ প্ৰতি এটা চফ্ট কৰ্ণাৰ সৃষ্টি হোৱা যেন লাগিছে কথাটো না চফ্ট কৰ্ণাৰ নহয় মানুহৰ যি আচাৰ আচৰণ তেওঁলোকৰ পৰা মই পাইছোঁ সেইখিনিকতো মানে অস্বীকাৰ কৰা নাযায় কাৰণ আজি ধৰক মই 18 বছৰ তেওঁলোকৰ সহায় সহযোগিতা তেওঁলোকৰ পৰাই মই কিন্তু এই 18 বছৰে আমাৰ দলৰ পৰা মই কোনো টকা পইচা বিচৰা নাছিলোঁ 18 বছৰ কাৰাগাৰৰ ভিতৰত থাকিলে আনুষংগিক দৈনিক নিত্য ব্যৱহাৰ্য সা সামগ্ৰী বহুত প্ৰয়োজন হয় আপোনালোকে কোনোবাই যদি জেলত সোমাইছে তেতিয়া জানিব আৰু এটা কথা হ'ল কি বাংলাদেশৰ জেল অসমৰ জেলতকৈ বহু পাৰ্থক্য গতিকে মই গুৱাহাটী জেলতো আছিলোঁ গুৱাহাটী জেলত থাকোঁতে মই গুৱাহাটী জেলৰ বন্দীবিলাকক কওঁ যে আপোনালোকেতো ইয়াত পিকনিক খোৱাৰ নিচিনাকৈ আছে গতিকে বাংলাদেশৰ মানুহে মোক যি সহানুভূতি দেখুৱাইছে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ হ'বই লাগিব যদি কৃতজ্ঞ নহওঁ তেতিয়াহ'লে মই খাই পাত ফলা বুলি ক'ব মানুহে মোক আচ্ছা আপুনি 18 বছৰ ধৈৰ্য সহকাৰে থাকিলে সেই ধৈৰ্য কিন্তু অন্যান্য নেতাসকলৰ ক্ষেত্ৰত কমকৈ দেখা পোৱা গ'ল কিছুমানে কোনোবাই কয় যে তথাকথিত মূল সুঁতিলে ঘূৰি আহিল বুলি ক'লে কিছুমানে নাহো বুলিয়ে ক'লে কিছুমানে আকৌ আন্দোলন আলোচনাপন্থী পৰ্যায়ত নতুন নাম ল'লে এতিয়া এই গোটেইবিলাকৰ লগত আপোনাৰ কোনবিলাকৰ সৈতে আপোনাৰ সহমত থকা বুলি শুনক আমাৰ সংগ্ৰামখন কেতিয়াও শেষ হৈ যোৱা নাই সংগ্ৰাম অব্যাহত থাকিব আমি যি সংগ্ৰামখন আৰম্ভ কৰিছিলোঁ অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে সেই সংগ্ৰাম অব্যাহত থাকিব আপোনালোকৰ সকলোৱে অসমৰ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিম এই সংগ্ৰামখন কিন্তু এতিয়া সহস্ৰ নহ'ব গণতান্ত্ৰিকভাৱে আপোনালোকৰ মানে সহায় সহযোগিতা আৰু আপোনালোকে ত্যাগ কষ্ট অসমৰ ৰাইজে নিৰ্যাতনৰ বলি হৈ তেওঁলোকৰ অৱদান আমাৰ আলফাৰ কাৰণে ৰাখিলে অসমীয়া জাতিৰ কাৰণে ৰাখিলে গতিকে তেওঁ এই ত্যাগ আৰু নিৰ্যাতন কষ্টৰ প্ৰকৃত মূল্যায়ন দিয়াৰ কাৰণে আমি চেষ্টা কৰিম আৰু গণতান্ত্ৰিকভাৱে আগন্তুক ভৱিষ্যতত আগবাঢ়ি যোৱাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আগবাঢ়ি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ মানিব নে কথা সশস্ত্ৰ সংগ্ৰাম নহয় বুলি যিটো কথা কৈছে না পৰেশ বৰুৱা হয়তো তেওঁৰ চিন্তাধাৰা তেওঁ নিজৰভাৱে কৰিব কিন্তু মোৰ চিন্তাধাৰা মই মোৰভাৱে কৰিম কাৰণ এটা কথা চাওক যে মানুহে মোক এতিয়াও বহুত সন্দেহ কৰি থাকে যে মই আকৌ পলাই যাম নেকি মই এতিয়াও মই মানে 92 চনত যিটো আঁতৰি গৈছিলোঁ আলোচনাৰ প্ৰক্ৰিয়াৰ পৰা এইটো মানে সকলোৱে মোকেই মানে জগৰীয়া কৰে কিন্তু সেই প্ৰেক্ষাপট অকণমান বেলেগ আছিল গোটেইখিনি মই এতিয়া ব্যাখ্যা কৰিবলৈ গ'লে আপোনালোকক বহুত দীঘলীয়া হ'ব সময়ত নিশ্চয় কম গতিকে এটা কথা হ'ল কি এবাৰ মানে ধৰক পলাই যোৱাৰ পিছত যি মানুহৰ মানে বিশ্বাসটো মোৰ ওপৰত অকণমান কম হৈ গৈছে সেই বিশ্বাসটো মই ভংগ নকৰোঁ গতিকে মই আৰু পলাই যোৱাৰ পক্ষত নাই কাৰণ মানুহে মোক নহ'লে খুব মিছলীয়া বুলি ক'ব নহ'লে মিছলীয়া এটা কলংকিত কৰি সেই কলংক লৈ থকাৰ মোৰ ইচ্ছা নাই